25 ফেব্ৰুৱাৰী পূৰ্বে তিনি ৰাশি হৈ পৰিব মালামাল। চন্দ্ৰই কৰিব শনি ৰাশিত প্ৰৱেশ। নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলটোলৈ। যদি এতিয়ালৈ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। মনৰ গ্ৰহ চন্দ্ৰৰ শাস্ত্ৰত বিশেষ গুৰুত্ব আছে, যাক মাতৃৰ মনোবল আৰু আৱেগ আদিৰ দাতা বুলি গণ্য কৰা হয়। মাত্ৰ ২৮ দিনৰ মূৰে মূৰে ৰাশি সলনি কৰে চন্দ্ৰই। বৈদিক পঞ্জিকা অনুসৰি ২০২৫ চনৰ ২৫ ফেব্ৰুৱাৰী তাৰিখে পুৱা ১২:৫৫ চন্দ্ৰ ধনু ৰাশিৰ পৰা ওলাই আহি শনিগ্ৰহ ৰাশিৰ মকৰ ৰাশিলৈ ট্ৰেনজিট কৰিব। ২০২৫ চনৰ ২৭ ফেব্ৰুৱাৰী অৰ্থাৎ বৃহস্পতিবাৰে পুৱা ৪:৩৬ মকৰ ৰাশিত চন্দ্ৰ উপস্থিত থাকিব। শনিগ্ৰহক মকৰ ৰাশিৰ অধিপতি বুলি গণ্য কৰা হয়। শনিৰ মকৰ ৰাশিৰ ওপৰত ইতিবাচক প্ৰভাৱ পৰে, যাৰ বাবে এজন ব্যক্তি কঠোৰ পৰিশ্ৰমী হৈ পৰে। তেওঁ নিজৰ কামত মনোনিৱেশ কৰিছে, পৰিয়ালৰ সদস্যৰ লগত সম্পৰ্ক অধিক মজবুত হৈ পৰে আৰু ঘৰলৈ সুখ আহে। এইবাৰ জনাব ওলাইছোঁ মেঘ ৰাশি। ২০২৫ চনৰ ২৫ ফেব্ৰুৱাৰীলৈকে মেঘ ৰাশিৰ লোকৰ ওপৰত চন্দ্ৰৰ ট্ৰেনজিটৰ শুভ প্ৰভাৱ পৰিব। যদি কোনো কাম বহুত দিনে সম্পূৰ্ণ হোৱা নাই তেন্তে অহা ২-৩ দিনত সম্পূৰ্ণ হ'ব পাৰে। সংগীৰ লগত তৰ্ক বিতৰ্ক এৰাই চলিলে সম্পৰ্কত সকলো ঠিকেই থাকিব। শেহতীয়াকৈ চাকৰি পোৱা লোকসকলে কাৰ্যালয়ত নতুন দায়িত্ব লাভ কৰিব। যিসকলৰ নিজাকৈ দোকান বা ব্যৱসায় আছে তেওঁলোকৰ লাভ বৃদ্ধি হোৱা দেখিবলৈ পাব। আৰু জনাব ওলাইছোঁ ধনু ৰাশি। মনৰ বাবে দায়বদ্ধ গ্ৰহ চন্দ্ৰৰ ট্ৰেনজিটত ধনু ৰাশি লোকৰ বাবে ভাল খবৰ হ'ব। নিজৰ বিষয়াৰ সৈতে নিয়োজিত লোকসকলৰ সম্পৰ্ক অধিক সুদৃঢ় হ'ব। যদি কোনো সম্পত্তিৰ সন্দৰ্ভত পৰিয়ালৰ লোকৰ মাজত বিবাদ চলি থাকে তেন্তে সোনকালেই সমাধান হ'ব। দোকানীসকল বিৰোধীৰ পৰা মুক্ত হ'ব, যাৰ বাবে তেওঁলোকে নিজৰ কামত সঠিকভাৱে মনোনিৱেশ কৰিব পাৰিব। ব্যৱসায় সম্প্ৰসাৰিত হ'ব আৰু লাভো বৃদ্ধি পাব। জনাব ওলাইছোঁ বৃশ্চিক ৰাশি। ৰাশিফলত চন্দ্ৰৰ স্থান শক্তিশালী হোৱাৰ ফলত বৃশ্চিক ৰাশিৰ লোকসকলৰ সম্পৰ্ক উন্নত হ'ব। ছুটি ভ্ৰমণৰ সময়ছোৱাত আপুনি আপোনাৰ পত্নীৰ সৈতে ভাল আৰু ৰোমান্টিক দিন সময় কটাব। ব্যৱসায়িক অংশীদাৰসকলৰ সহযোগিতাৰ বাবে কামৰ সম্প্ৰসাৰণ হ'ব আৰু লাভো বৃদ্ধি পাব। যিসকলে কৰ্মৰত তেওঁলোকৰ দৰমহা এই সপ্তাহত ২০-৩০% বৃদ্ধি পাব পাৰে।